আমাৰ প্ৰশ্ন হ'ল যে তেখেতসকলে অসমৰ কাৰণে কৰিছে নে নাই কৰা সেই কথা জনগণে নিশ্চয় বিচাৰ কৰিব। কিন্তু আমি মৌলিক প্ৰশ্নলৈ আহিছোঁ যে এতিয়া কাৰ্বি আংলঙত যেতিয়া 23খন গাঁও 20,000 কাৰ্বি আদিবাসী আৰু নগালোকক যেতিয়া উচ্ছেদ কৰিছে, 18,000 বিঘা মাটি বেলেগক দিবলৈ লক্ষ্য স্থিৰ কৰি লৈছে, সেয়া তেওঁ অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে? আমাক উত্তৰ দিব লাগে। 4,000 বিঘা মাটি যোৱা 12 তাৰিখে ৰিলায়েন্সৰ লগত ইতিমধ্যে চুক্তি সম্পন্ন হৈছে। 12 জুন তাৰিখে এই 4,000 মাটি যাৰ তলত চৰকাৰী সংস্থাই জৰীপ কৰাৰ পাছত তাৰ তলত চূণশিল থকা বুলি ইতিমধ্যে সেই ছাৰ্ভে প্ৰকাশ হোৱাৰ পাছত মুখ্যমন্ত্ৰীক ক'ব কৈছোঁ, এই যে 4,000 মানুহ কাৰ্বি মানুহক উচ্ছেদ কৰি, জনজাতীয় মানুহক উচ্ছেদ কৰি এই মাটি দিব খুজিছে, এয়া অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে? পলাশবাৰীত 1,500 একৰ মাটি বৰদুৱাৰ বাগানৰ ৰাভা, বড়ো, আদিবাসী আৰু গাৰো মানুহক উচ্ছেদ কৰিছে। 2100 পৰিয়াল, এয়া অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে? পলাশবাৰীৰ দৰাবিলৰ সমীপৰ যিটো অঞ্চল আছে, ৰামপুৰ বুলি কয়, একেবাৰে কাষৰ দাঁতি কাষৰীয়া অঞ্চল দৰাবিলৰ, তাত 150 বিঘা মাটি তেওঁলোকে ইতিমধ্যে অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত হৈছে প্লাষ্টিক পাৰ্কৰ নামত। এয়া অসমৰ কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে? আম্বানীৰ কাৰণে কৰিছে নে আদানীৰ কাৰণে কৰিছে নে ৰামদেৱৰ কাৰণে কৰিছে? এতিয়া গোলাঘাটৰ ফলঙনি বীজ পাম্প 75 বিঘা মাটি ইতিমধ্যে অধিগ্ৰহণ কৰিলে ৰামদেৱৰ নামত, এয়া অসমৰ কাৰণে কৰিছে। গতিকে মুখ্যমন্ত্ৰীক তেওঁ যিহেতু উচ্ছেদৰ প্ৰসংগটো আনিছে, এতিয়া আপোনালোকে জানে যে উচ্ছেদৰ কথা কওঁতে এই কেইটামান দিনত, এই কিছুদিন হৈছে, এই কিছুদিনতে 55,000 বিঘা মাটি তেওঁলোকে ইতিমধ্যে অধিগ্ৰহণ কৰিছে। তাৰে তেওঁলোকে যিটো অসমৰ জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে মুছলমানসকলৰ অঞ্চল মুছলমানক তেওঁলোকে লক্ষ্য হিচাপে লৈছে, মেৰুকৰণৰ অস্ত্ৰ তেওঁলোকৰ ৰাজনীতি পাৰ হোৱাৰ, 26ৰ ৰাজনীতি পাৰ হোৱাৰ লক্ষ্য আপোনালোকক জনাই থওঁ যে এই 55,000 বিঘা মাটিৰ ভিতৰত 49,000 বিঘা মাটিয়ে জনজাতীয় মানুহৰ অধ্যুষিত অঞ্চল। কেৱল মাত্ৰ 6,000 বিঘা মাটিহে তাত ধৰ্মীয় সংখ্যালঘুসকল আছে। এইটো সহজে অনুমেয়। মই ডিমা হাছাওৰ 9,000 বিঘা মাটি ইতিমধ্যে আদানীৰ লগত চুক্তি হৈছে। কোকৰাঝাৰৰ পৰ্বতজোৰাৰ 3,600 বিঘা মাটি য'ত বড়োসকলক উচ্ছেদ কৰা হৈছে, বছাবাৰী আৰু পৰ্বতজোৰা, ইতিমধ্যে আদানীৰ লগত চুক্তি সম্পন্ন হৈছে। কাজিৰঙাৰ 45 বিঘা মাটি য'ত আদিবাসীসকলক উচ্ছেদ কৰা হৈছে, তাত হোটেল উদ্যোগৰ লগত ইতিমধ্যে চুক্তি হৈছে। গতিকে এয়া উদাহৰণ। পলাশবাৰীত 2021 চনৰ পৰা 2024 চনলৈকে 3 বছৰত 370 বিঘা 3 কঠা 19 লেচা মাটি কৃষিভূমি অনা কৃষিৰ কামৰ কাৰণে, উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে এই কৃষিভূমি তেওঁলোকৰ যিটো কাম কৰিব লগা যিটো পৰিৱৰ্তন কৰিছে, কৃষিভূমি অনা কৃষিৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে শ্ৰেণী সলনি কৰিছে। গতিকে এতিয়া অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ, এইবোৰ যে কাম কৰিছে এইবোৰ কাৰ কাৰণে কৰিছে? এইবোৰ অসমৰ কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে? এতিয়া আৰু প্ৰশ্ন কৰিব খুজিছোঁ, এই যে কাজিৰঙাত তেওঁলোকে বিদেশী উচ্ছেদ কৰা বুলি ক'লে, বিদেশী উচ্ছেদ কৰিছে বুলি কোৱাৰ পাছত তেওঁলোকে যিসকল মানুহ তাৰ পৰা উচ্ছেদ কৰিলে তেওঁলোকক চৰকাৰে 14,71,72,723 টকা তেওঁলোকে ক্ষতিপূৰণ দিছে। তাৰমানে অসমৰ ৰাইজক মিছা মাতিছিলে। উচ্ছেদটো তেওঁলোকৰ নিজৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছে। গৰু খুটিৰ উচ্ছেদটোক লৈ সাংঘাতিক তেওঁলোকে প্ৰচাৰ চলাইছিলে। এতিয়া তেওঁলোকৰ মানুহবোৰে গ'লে কাউণ্টাৰ কৰে যে এইটো বেয়া কাম কৰিছে নেকি? যদি বিদেশী উচ্ছেদ কৰিছে অসমৰ ৰাইজে আদৰণি জনালে, কিন্তু গৰু খুটিত উচ্ছেদ কৰা প্ৰতিটো পৰিয়াল তেওঁলোকে দলগাঁৱত সংস্থাপিত কৰিছে আৰু এবিঘাকে মাটি দিয়াৰ বুলি আপোনালোকে গুগলত চালে সকলোৱে দেখা পাব। আৰু বটদ্ৰৱাত যিসকল মানুহক উচ্ছেদ কৰিছিলে, ব্যাপক তেওঁলোকে এইটো প্ৰচাৰ চলাইছিলে বিদেশীক উচ্ছেদ কৰা বুলি, 7 লাখৰ পৰা 12 লাখলৈকে ক্ষতিপূৰণ দিছে। তাৰমানে এই যে যিবোৰ কাম কৰি আছে তেওঁলোকে, এইবোৰ কেৱল মাত্ৰ তাৰমানে নামনি অসমত মুছলমানসকল অধ্যুষিত থকা অঞ্চলসমূহত উচ্ছেদ কৰি উজনি অসমত ভোট তেওঁলোকে ল'ব লাগে, মেৰু বিভাজনটো কৰিব লাগে। এটা ভুল মেছেজ এটা মানুহক বিভ্ৰান্তিকৰ বতৰত, যিহেতুকে আজি মুখ্যমন্ত্ৰী উঠি পৰি লাগিছে। আজি তেওঁ উচ্চতম ন্যায়ালয়ৰ তদাৰকতাৰ নিৰ্দেশনাত হৈ থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণৰ যিটো উন্নীতকৰণৰ যিটো বিষয়, এইটোকে একেবাৰে তেওঁ নাটচাট কৰিছে, নালিফাই কৰিছে তেওঁৰ বক্তব্য। তাৰমানে মুখ্যমন্ত্ৰীৰ ইমান স্পৰ্ধা যে তেওঁ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তদাৰকত কৰি হৈ থকা কাম এটাকো তেওঁ এনেকৈ নাচ্ছাত কৰিব পাৰে। এতিয়া আমাৰ প্ৰশ্ন যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ পত্নীৰ নামত থকা বাগানসমূহ, এই যে কাজিৰঙা য'ত কাঞ্চনজুৰি আছে, যি সৰু পথাৰত ৰাধাকৃষ্ণ বাগান আৰু তিনিচুকীয়াৰ চানমাৰী বাগান, এইবোৰ অসমৰ মানুহৰ কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে? এই যে মেকডোনাল্ড লৈছে, এইবোৰ আপোনাৰ ঘৰৰ কাৰণে কৰিছে নে অসমৰ ৰাইজৰ কাৰণে কৰিছে? কাজিৰঙাত বাণী গ্ৰীণ ৰিজৰ্ট, বন্যা ইণ্টাৰনেশ্যনেল স্কুল, যিটো এটা সময়ত গুগল মেপত জলাশয় আছিলে বুলি আগতে আছিলে, যিটো আপুনি নাইকিয়া কৰি দিলে অভাৰনাইট। এতিয়া গুগল মেপত এইটো জলাশয় স্থান বুলি কোনো বিচাৰি নাপায়, কিন্তু এসময়ত যিখন গুগল মেপ আছিলে তাত এইটো, য'ত 100 বিঘা মাটি বঙৰাত চিলিং ছাৰপ্লাছ মাটি যে অধিগ্ৰহণ কৰিলে RBS ৰিয়েলটছ প্ৰাইভেট লিমিটেডৰ নামত, এইবোৰ অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে? মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছে। আৰু মানুহৰ মাজত এইবোৰতো চৰ্চা চলিয়ে আছে, গ্ৰীণ বাছৰ চৰ্চা, তাৰ উপৰিও DC অফিচত ইন'ভা আৰু বলেৰোৰ চৰ্চা, ৰিলায়েন্সৰ যিটো পানীৰ উদ্যোগ ইণ্ডিপেণ্ডেঞ্চ, তাতো আপোনালোকৰ পৰিয়ালৰ চৰ্চা চলি আছে, হয় নে নহয় আপোনালোকে গম পাব। মানুহৰ মাজত কিন্তু সৰহ চৰ্চা চলি আছে যে DC অফিচত যদি বলেৰো লাগে তেতিয়াও হেঁচা আহে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা, DC অফিচত যদি ইন'ভা লাগে তাতো হেঁচা আহে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা। মই নাজানো, ৰাইজৰ মাজত চৰ্চা চলি আছে। এইবোৰ অসমৰ ৰাইজক উত্তৰ দিব লাগে যে এইবোৰ আপুনি অসমৰ কাৰণে কৰি আছে নে নিজৰ ঘৰৰ পৰিয়ালৰ কাৰণে কৰি আছে। এই যে অসম চুক্তিৰ 6 নম্বৰ দফা আজিলৈকে কাৰ্যকৰী কৰিব পৰা নাই, এইবোৰ প্ৰশ্নৰ আপুনি কেতিয়া উত্তৰ দিব? আমাৰ তিনিচুকীয়াৰ মাজেৰে মাৰ্ঘেৰিটাত যে কয়লা অবৈধ খনন চলি আছে, এইবোৰ আজিলৈকে বন্ধ কৰিব পৰা নাই, ইয়াৰ পৰা অসমৰ জাতীয় পুঁজি শক্তিশালী হোৱা নাই। এইবোৰ কাৰ কাৰণে কৰি আছে? এইবোৰ অসমৰ কাৰণে কৰি আছে, অসমক ধ্বংস কৰিবৰ কাৰণে কৰি আছে, নে অসমৰ ভৱিষ্যতৰ জাতীয় অৰ্থনীতিৰ ভেটি ভাঙি কঁকাল ভাঙি থান বান কৰি দিবৰ কাৰণে এইবোৰ কৰি আছে? এই যে 55,000 বিঘা মাটি কেইদিনমানতে ল'লে, এইটো অসমৰ কাৰণে কৰি আছে নে অসমৰ মানুহক অঘৰী কৰিবৰ কাৰণে এইটো কাম কৰি আছে? য'ত ষষ্ঠ অনুসূচীৰ মাটি আছে, য'ত জনজাতীয় মানুহ আছে, য'ত খিলঞ্জীয়া মানুহৰ কথা কৈ থাকে, তাত হাজাৰ হাজাৰ পৰিয়াল তাত উচ্ছেদিত হ'ব, তাত আপোনালোকৰ নিজৰ ইচ্ছামতে কাৰোবাক মাটি দি দিব। তাৰ মাটিৰ তলত থকা আইৰণ আকৰ, মাটিৰ তলত থকা চূণশিল, মাটিৰ তলত থকা কয়লা, মাটিৰ তলত থকা ইউৰেনিয়াম, মাটিৰ তলত থকা জিপছাম, এইবোৰক লক্ষ্য কৰি ল'ব। মই কোৱা কথা নহয়, আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো জৰীপ কৰিছে সংস্থাই, স্বতন্ত্ৰ সংস্থাই, তেওঁলোকৰ ছাৰ্ভে ৰিপৰ্ট আপোনালোকে গুগলত পাব, মই ক'ব নালাগে। ক'ত ক'ত আছে ঠাইসমূহ চাব, গুগল মেপ চাব, এইবোৰে প্ৰমাণ কৰিছে যে আপোনাৰ এই উচ্ছেদ কেৱল মাত্ৰ অসমৰ মানুহক অঘৰী কৰাই নহয়, আমাৰ সম্পদ লুটপাট কৰি বেলেগ কোনোবা বহুজাতিক কোম্পানী, বহিৰাগত শক্তিৰ হাতত অৰ্পণ কৰিবৰ কাৰণে এই কাম আপুনি আৰম্ভ কৰিছে। গতিকে মুখ্যমন্ত্ৰীক এইবোৰ প্ৰশ্ন উত্তৰ আমি বিচাৰিছোঁ। তেখেতসকলে কি অসমৰ কাৰণে কৰি আছে যে তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই অসমত 8,066খন বিদ্যালয় বন্ধ হৈছে, স্থায়ীভাৱে বন্ধ হোৱা বিদ্যালয় 6,335খন। এইবোৰ আপুনি অসমৰ কাৰণে কৰিছে নেকি? 1,731খন মাৰ্জাৰ হৈছে, দুইটা মিলাই 8,066খন। APSCৰ পৰা অসমীয়া প্ৰশ্নকাকত নাইকিয়া কৰি দিয়া হ'ল। এইবোৰ অসমৰ কাৰণে কৰি আছে নেকি? নতুন বিদ্যালয় অসমৰ মাতৃভাষাৰ মাধ্যমত বা আমাৰ জনজাতীয় ভাষাৰ মাধ্যমত হ'ব লাগিছিল, তাকে নকৰি আপুনি যেতিয়া বিদ্যালয় প্ৰতিষ্ঠা কৰিছে, পত্নীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিছে, আমি বাহ দিলোঁ হ'লে যেতিয়া জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিলে হ'লে, আৰু পত্নীয়ে যদি অসমত 100খন জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিলে হ'লে। এই যে আমাৰ অসমৰ মানুহৰ স্বাভিমান মুগা শিল্প, 98% মুগা আমি অসমে উৎপাদন কৰোঁ, কিন্তু এই মুগা শিল্প উদ্যোগটোক ধ্বংসৰ মুখলৈ ঠেলি দি আপোনাৰ পত্নীয়ে যে গল্ডেন থ্ৰেড কৰিছে, এয়া অসমৰ কাৰণে কৰিছে নে নিজৰ ঘৰৰ কাৰণে কৰিছে? এই প্ৰশ্নৰ উত্তৰ দিব লাগে। আপোনাৰ ল'ৰাই যে 17টা কোম্পানী গঢ়িছে, 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক হৈছে, কলিকতাত প্ৰতিষ্ঠা কৰা যিমানবোৰ কোম্পানী, তাৰ শ্বেয়াৰ আপোনাৰ পুত্ৰক অভাৰনাইট যে আপোনাৰ পুত্ৰৰ একাউণ্টলৈ ট্ৰেন্সফাৰ হয়, এয়া অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে? মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক উত্তৰ বিচাৰিছোঁ। মই কথাবোৰ খোলাকৈ কোৱাৰ কাৰণে, যুক্তিৰে তথ্য সমৃদ্ধভাৱে কোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে সহিব নোৱাৰি মোৰ নাম আজি লৈছে আৰু কৈছে যে এই কথা বতৰাবোৰ অসমৰ মানুহে বিশ্বাস কৰে। সঁচা কথা কৈছোঁ, সেইকাৰণে বিশ্বাস কৰে। লুৰিণজ্যোতি গগৈয়ে মিছা নামানে তথ্যৰ ওপৰত ভিত্তি কৰি কৈছে আৰু সেইকাৰণে অসমৰ মানুহে বিশ্বাস কৰে। আপুনি বেয়া পালে নহ'ব, আপুনি তথ্যৰ ওপৰত কোৱা কথা অসমৰ ৰাইজে বিশ্বাস কৰে, বিশ্বাস কৰিব। আপুনি যে আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো নাচ্ছাত কৰিলে, অথচ আপোনালোকে কৈছিলে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিদেশী মানুহৰ নাম আছে, আমিও কৈছোঁ বিদেশী মানুহৰ নাম আছে।
ত্ৰুটিপূৰ্ণ হৈছে, আমিও কৈছোঁ ত্ৰুটিপূৰ্ণ হৈছে। ত্ৰুটিমুক্ত কৰিবৰ কাৰণে, বিদেশী নাগৰিকৰ নাম কৰ্তন কৰিবৰ কাৰণে আপুনি কি কৰিলে অসমৰ কাৰণে প্ৰশ্ন কৰিব খুজিছোঁ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা, চূড়ান্ত তালিকা ওলোৱাৰ পিছত আজি দিনটোলৈকে আপুনি যে এখনো এফিডেভিট, এখনো যে আপুনি উচ্চতম ন্যায়ালয়ত এফিডেভিট দিয়া নাই, এইটো কিয় দিয়া নাই? এই কাম আপুনি অসমৰ কাৰণে কৰিছে নে অসমৰ বিৰুদ্ধে কৰিছে? এইটো উত্তৰ আমাক লাগিব। গতিকে মুখ্যমন্ত্ৰীক এইবোৰ মৌলিক প্ৰশ্ন, এইবোৰ প্ৰশ্নৰ পৰা আঁতৰিব নোৱাৰিব। আপোনালোকে কৈছিলে যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ উচ্চ পৰ্যায়ৰ সমিতিয়ে প্ৰতিবেদন দিয়াৰ পিছতে দাড়ি কমাসহ উন্নীতকৰণ কৰিব, এক সপ্তাহৰ পিছত কাৰ্যকৰী কৰিব। আজিলৈকে সেই কাম নকৰিলে আৰু সেইখন প্ৰতিবেদনত যিগৰাকী কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া গৃহ সচিব উত্তৰ পূৰ্বাঞ্চল সত্যেন্দ্ৰ গাৰ্গে চহী নকৰাকৈ সেইখন পেলাই থৈ দিলে। মুখ্যমন্ত্ৰীক সুধিব খুজিছোঁ, এই যে বিজেপি চৰকাৰে এই কামবোৰ আমাৰ কাৰণে কৰিছে নে বেলেগক সুবিধা দিবৰ কাৰণে? নাগৰিকত্ব সংশোধনী আইন জাপি দি অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ বাট মুকলি কৰি দিবৰ কাৰণে অসম চুক্তিৰ যোগেদি খিলঞ্জীয়াক সাংবিধানিক নিৰাপত্তা দিবলৈ এই কাম কৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি এইখিনি মৌলিক প্ৰশ্ন উত্থাপন কৰিছোঁ, এইবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিলেহে আমি বুজি পাম যে আপুনি অসমৰ কাৰণে কিবা কৰিবলৈ চেষ্টা কৰিছে। আপুনি, আপোনাৰ পত্নী, আপোনাৰ পুত্ৰ, আপোনাৰ মৰমৰ ভাই, মানে আপোনাৰ মন্ত্ৰীৰ পত্নীয়ে ৰাজসাহাৰ্য 50 লাখ টকা পায়, আপোনাৰ পত্নীয়ে 10 কোটি টকা পায়। আমি সকলোৱে কথাটো কোৱাৰ লগে লগে আপুনি সেই সাহাৰ্য নল'লে, কিন্তু 100 বিঘা মাটিটো ৰাখিলে আপুনি নিজৰ নামতে, সেইফালে হাইৱে যাব বুলি। গতিকে এইসকল ধনী হৈ আছে, এইসকলে মাটি দিনে দিনে গোগ ৰাখে গিলিছে, অসমত দিনে দিনে মাটি খাইটি ওলাইছে। শেহতীয়াকৈ অকল মাটি খাইটিয়ে নহয়, গাখীৰ খাইটিও ওলোৱা বুলি কৈছে ৰাইজে। গতিকে তেনে প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ, এইবোৰ প্ৰশ্নৰ মৌলিক উত্তৰ আপুনি দিয়ক। আপুনি নিজে কৈছে যে আমি অসমৰ কাৰণে কাম কৰা নাই নেকি? আমি সুধিছোঁ যে এইবোৰ কাম, যিবোৰ যে মাটি বেলেগক দি দিছে, এই ধন সম্পত্তিৰ যে মালিক হৈছে, এইবোৰ কাম আপুনি অসমৰ কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে?